প্ৰথমতে মই টংলাবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টংলাবাসী বহুদিনৰ এটা হেঁপাহ আছিলে যে বিলাসিতা অসম টংলাত মানে গঠন হ'ব লাগে। টংলাবাসীক ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিলাসিতা অসমৰ ওপৰত আশ্বাস আৰু বিশ্বাস ৰাখিছে। আহি থকা দিনত অনাদি অনন্ত কাললৈ বিলাসিতা অসমে যেনেকৈ জাতিৰ বাবে প্ৰত্যেকটো সময়তে প্ৰত্যেকটো ক্ষণত মাত মাতি আহিছে, বাট এইবাৰ টংলাবাসী আমাৰ লগত সংযুক্ত হৈছে যে এই বিলাসিতা অসমৰ যি নিৰন্তৰ এটা যাত্ৰা অসমীয়াৰ কাৰণে, স্বাভিমানৰ কাৰণে, প্ৰভুত্বৰ কাৰণে, এই ক্ষেত্ৰত যে বিলাসিতা অসমৰ মজিয়াত টংলাবাসী যে আহি শ শ লোকে আহি যে যোগদান কৰিছে, এইটো এটা শুভ লক্ষণ। আহি থকা দিনত কেতিয়াও কোনো কাৰণত যাতে অসমীয়া জাতিটোৱে কাৰোবাৰ স্বৰ, কাৰোবাৰ ভুকু, কাৰোবাৰ কিল খাই যাতে জীয়াই থাকিব নালাগে। স্বাভিমানে যাতে তেওঁলোকে সদায় মূৰ ওপৰলৈ কৰি যাতে জীয়াই থাকে, অসমৰ আৰু অসমীয়াৰ স্বকীয়তা ঐতিহ্য যাতে সদায় একেই থাকে, কেতিয়াও কোনো কাৰণত যাতে বিঘ্নিত নহয় বা হেয় প্ৰতিপন্ন কোনো কাৰণত কৰিব নোৱাৰে। বহিৰাগত এচাম দুষ্কৃতিকাৰী যি আগ্ৰাসন দিনক দিনে পোখা মিলি বাঢ়ি গৈছে, সেই আগ্ৰাসন যাতে কেতিয়াও কোনো কাৰণত আহি থকা দিনত যাতে আৰু যাতে ডেভেলপ নহয় বা বাঢ়ি নাযায়, তাৰ কাৰণে অসমীয়া জাতিটোৰ হৈ কাম কৰিবৰ কাৰণে বিলাসিতা অসমে মৰণপণ এখন যুদ্ধ দিছে, এখন মজিয়া বা এখন প্লেটফৰ্ম বনাইছে, যি অসমীয়া ঢালৰ কাৰণে বিলাসিতা অসমে আহি থকা দিনত প্ৰতিটো ক্ষেত্ৰত জাতি স্বাভিমানৰ কাৰণে কাম কৰি যাব। বিভিন্ন সময়ত কোৱা হয় যে বিলাসিতা অসমক চান্দা তোলা সংগঠন ৰূপে আখ্যা দিয়ে, কি ক'ব? ভাল কাম কৰিলে আপোনাক পাছফালৰ পৰা টনা বা খোচা বহুখিনি ব্যক্তি থাকে, গতিকে চান্দা শব্দটো অকণমান আঁতৰাই পেলাই যদি এনেকৈ কথাখিনি পাতোঁ, কিবা এটা যদি আপুনি সমজুৱা বা ৰাইজৰ কিবা যদি অনুষ্ঠান পাতে, তেতিয়াহ'লে নিতান্তকৈ আপোনাৰ আৰ্থিক সাহায্যৰ দৰকাৰ হয়। বিলাসিতা অসম বুলি নহয়, অসমত যিমান দল সংগঠন আছে প্ৰত্যেকটো দল সংগঠনে ৰাইজৰ সহযোগত প্ৰত্যেকবিলাক সমজুৱা তেনেকুৱা অনুষ্ঠান পাতে, তাক কোনোবাই ৰেশ ৰূপ দিবৰ কাৰণে, মেৰ পকেট ভৰাবৰ কাৰণে চান্দা শব্দটো ব্যৱহাৰ কৰে। আৰু বিলাসিতা অসমে এনেকুৱা অপমানৰ কাৰণে কিঞ্চিত মানুহ ভয় নকৰে। বিলাসিতা অসমৰ মজিয়াক নষ্ট কৰিবৰ কাৰণে এচাম ব্যক্তিয়ে দিনে ৰাতিয়ে চৰকাৰী পৃষ্ঠপোষকতাত কাম কৰি আছে, গতিকে তেনেকুৱা শব্দত, তেনেকুৱা পংক্তিত, তেনেকুৱা লাইনত বিলাসিতা অসমক কেতিয়াও কোনো কাৰণত কেপ নকৰে। পুনৰবাৰ বলবৎ কৰাৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যোজা চলাই আছে। বিলাসিতা অসমে এই ক্ষেত্ৰত সন্মুখ সমৰৰ পৰা অসমীয়া জাতিৰ প্ৰত্যেকটো বিপদত থিয় দিব, কিন্তু যি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বা বিল, সেই বিল বা যুদ্ধখন কিন্তু ফেচবুক বা ছ'চিয়েল মিডিয়া নহয়। বিলাসিতা অসমে এই ক্ষেত্ৰত অসমীয়া জাতি হৈ আহি থকা দিনত কেতিয়াও কোনো কাৰণত এনেকুৱা সংকেত নাহে, তাৰ কাৰণে বিলাসিতা অসমে অসমীয়া জাতি হৈ এইবাৰ সংগ্ৰামখন বেলেগ ধৰণে দিব। যিখন সংগ্ৰামক আপুনি কেতিয়াও কোনো কাৰণত নাচ বাগনা বা যিখন সংগ্ৰাম ৰাজপথৰ পৰা যাতে কেতিয়াও কোনো কাৰণত গৈ পেলাই যে খেলপথাৰ নাপায়গৈ। পুনৰ আন্দোলন চলিব নেকি? নিশ্চয়কৈ চলিব। অসমীয়া জাতিয়ে অসম হ'ল এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যে বিনা আন্দোলনত এতিয়ালৈকে একো পোৱা নাই। হয়, আমাৰ পৰিকল্পনা এটাই থাকিব যে সকলোবিলাক চৰকাৰে কম বেছি পৰিমাণে ডেভেলপমেণ্ট কৰে, বিকাশ কৰে, কিন্তু আমাৰ সেইখন চৰকাৰ লাগে যিখন চৰকাৰে অসমীয়া জাতি আৰু স্বাভিমানৰ হৈ পিনে কাম কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত জনপ্ৰিয় হয়, কিন্তু আমাৰ এটা অনুৰোধ আছে, তেখেত লোকপ্ৰিয় হ'বৰ কাৰণে চেষ্টা কৰক। জনপ্ৰিয়টো চকুৰালীও হয়, কিন্তু লোকপ্ৰিয় চকুৰালী নহয়, লোকপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা নহয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। গতিকে সকলোবিলাক লিডাৰে, সকলোবিলাক মন্ত্ৰীয়ে কাম কৰে অসম আৰু অসমীয়াৰ কাৰণে। গতিকে আজি যে ৰাস্তা পদূলি, দলং ঘাট বনিছে, সেইবিলাকতো তেওঁলোকৰ এটা পৰিধিৰ ভিতৰত। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এই চৰকাৰখনে অসমীয়া জাতিৰ কাৰণে কাম কৰক, কাৰণ যিখন চৰকাৰে জাতি মাটি আৰু ভেটি শ্লোগান দি আনিছিলে, সেইখন চৰকাৰে কিন্তু বৰ্তমান সময়ত জাতি মাটি আৰু ভেটিৰ কাৰণে একো কাম কৰা আমি দেখা নাই। আৰু নিজৰ পৰিধিৰ মাজত যিখিনি কাম কৰিব লাগে প্ৰত্যেকজন অসমীয়াই কৰক, প্ৰত্যেকজন ডেকাই কৰক, সৰু পৰা হ'লে নহ'ব, অকল চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট বা ভিত্তি কৰি থাকিলে নহ'ব। গতিকে নিজৰ কৰণীয় বহুখিনি কাম আছে, কিন্তু বিলাসিতা অসমে এই কথাটো মেছেজটো আমি দিব বিচাৰিছোঁ যে বিবেককেন্দ্ৰিক ভোটৰ যোগেদি আহি থকা দিনত এনেকুৱা এখন চৰকাৰ বিচাৰিব লাগে, যিখন চৰকাৰে অসম আৰু অসমীয়াৰ কাৰণে নিজৰ পকেট গৰম কৰা বাদেও, নিজৰ বেংক বেলেঞ্চ বঢ়োৱা বাদেও অসম আৰু অসমীয়াৰ কাৰণে তেওঁলোকে যাতে চেষ্টা কৰে, যাতে ডেভেলপমেণ্টৰ কাৰণে। এটাই অনুৰোধ যে শদিয়াৰ পৰা ধুবুৰীলৈ বিলাসিতা অসমৰ এই মজিয়াখনক সকলোৱে বিশ্বাসত লৈছে, সকলোৱে আশ্বাসত লৈছে। বিলাসিতা অসমত যোগদান কৰা প্ৰত্যেকজন সৈনিক সতীৰ্থক এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ যে বিলাসিতা অসমৰ মজিয়ালৈ আহি মানে এই মজিয়াখনৰ বা এই টেগটো লগাই কোনোবাই কোনো কাৰণত ইয়াৰ এডভান্টেজ উঠাব নালাগে, কেতিয়াও কোনো কাৰণত এই মজিয়াখনক চেকা লগাবৰ কাৰণে চেষ্টা কৰিব নালাগে। আৰু অসম আৰু অসমীয়াক শদিয়াৰ পৰা ধুবুৰীলৈ যে একত্ৰিত কৰা এটা যি সংগ্ৰাম, অসম আৰু অসমীয়া প্ৰত্যেকটো বিপদত সন্মুখৰ পৰা ঢাল হিচাপে থিয় হোৱা যি আমাৰ এই জাতীয়তাবাদী যিটো সংগঠন, এই সংগঠনটোক অসমৰ ৰাইজে মৰম দিয়ক, এই সংগঠনটোক অসমৰ ৰাইজে দিহা পৰামৰ্শ দিয়ক, যাতে আহি থকা দিনত অসমৰ স্বাভিমান যাতে অটুট থাকে। ধন্যবাদ। হয়, যোৱাকালি গৌৰীপুৰৰ মাজমজিয়াত খুদিমাৰী অঞ্চলত সতীৰ্থ সাংবাদিক ইঞ্জামামুল হক
আসাম টক্সৰ ভিডিঅ' সাংবাদিক। তেখেতে ড্ৰাগছৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত কিছু ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ সেৱন কৰি থকা সময়ছোৱাত এই বাতৰি সংগ্ৰহ কৰিছিল। বাপ্পী আৰু মনা নামৰ দুজন ল'ৰাৰ লগতে আন 3জন ল'ৰাই আমাৰ যিগৰাকী সতীৰ্থ ভিডিঅ' সাংবাদিক আছিল তেখেতক আক্ৰমণ কৰে। আক্ৰমণ কৰি তেওঁৰ মোবাইলটো কাঢ়ি লোৱাৰ লগতে তেখেতক অপদস্থ কৰা হয় আৰু তেওঁৰ পকেটৰ পৰা এখন মানি বেগ আছিল। সেই মানি বেগখনো তেওঁলোকে কাঢ়ি লৈ যায়, যাৰ ফলত আমি গৌৰীপুৰ আৰক্ষী চকীত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰ দাখিল কৰাৰ লগে লগে গৌৰীপুৰ আৰক্ষীয়ে যথেষ্ট তৎপৰতাত তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এজাহাৰৰ 4 ঘণ্টাৰ ভিতৰতে দুজনকৈ আসামিক মূল আসামিক যিগৰাকী আছিল বাপ্পীৰ লগতে তেওঁৰ এগৰাকী সহযোগী মনা নাম, এই মনাকো আৰক্ষীয়ে ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধুবুৰী আৰক্ষীৰ লগতে গৌৰীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ প্ৰতিগৰাকী গৌৰীপুৰ আৰক্ষী বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিশ্চিত সহকাৰে যে আমাৰ এই বিষয়টো ইমান গুৰুত্ব সহকাৰে লৈ আমাৰ সাংবাদিকগৰাকীক ন্যায় দিছে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আৰু এটা কথা একেদিনাই আৰু আন এটা ঠাইত আমাৰ সতীৰ্থ সাংবাদিক শ্বহীদুল হক তেওঁ অবৈধ বালি খননৰ বাতৰি সংগ্ৰহ কৰিব কৈছিল। ঠিক তেনে সময়তে দুগৰাকী বালি মাফিয়াই তেওঁক আক্ৰমণ কৰাৰ ফলত গোলগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈকে গোলগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এতিয়ালৈকে আসামী মুকলি আকাশৰ তলত তেওঁ ঘূৰি ফুৰি আছে, কিন্তু এতিয়ালৈকে গোলগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। এই চকতে ধুবুৰী আৰক্ষীৰ মুৰব্বী আৰক্ষী অধীক্ষক মহোদয়ক আমি কোৰ্টজোৰে অনুৰোধ জনাইছোঁ যে অনতিপলমে যি দুগৰাকী বালি মাফিয়া আছে তেওঁলোকক চিনাক্তকৰণ কৰি আৰু গোটেই বিষয়টোক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব বুলি আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। যিটো সদৌ অসম সাংবাদিক মঞ্চই যিটো আগভাগ লৈছে আৰু যিটো সিহঁতে নিউজ কৰিছে, সেইটোৰ কাৰণে ধুবুৰী দূৰৰ কথা, ধুবুৰী আনডিভাইডেড গোৱালপাৰা জিলাত যিটো আছিল 5টা জিলা লৈ পেলাই গোটেই জনসাধাৰণ এইটোৰ কাৰণে সদৌ অসম সাংবাদিক মঞ্চক আন্তৰিকতাৰে ধন্যবাদ জনাইছে, লগতে ময়ো শুভেচ্ছা জনাইছোঁ। ধুবুৰী আৰক্ষীয়ে যি তেওঁলোকে নিশ্চয় সহকাৰে কাম কৰিছে, কি ক'ব? কোন ধুবুৰী আৰক্ষীৰ মইতো এতিয়া যিটো মই গম পাওঁ, ধুবুৰী আৰক্ষী বহুত এক্টিভ হৈছে আৰু নিৰপেক্ষভাৱে কাম কৰি আছে। ইয়াৰ আগতে যেনেকুৱা মই পাইছিলোঁ 1972 চনত যিটো আৰক্ষী অধীক্ষক, তেওঁৰ নাম আছিল প্ৰেমচান্দ শৰ্মা, তেখেতে ডাইৰেক্টৰ অফ CBI হৈ পেলাই ৰিটায়াৰ্ড কৰিছে। গতিকে সেই তেনেকুৱা আমি সাহসিক আৰক্ষী অধীক্ষক বিচাৰোঁ। হয়তো তেনেকুৱা নহ'ব পাৰে, কিন্তু তাৰ মাজতে আমি আনন্দ মিশ্ৰা নামৰ যিজন ষ্ট্ৰং আৰক্ষী অধীক্ষক তেখেতকো পাইছোঁ। গতিকে আমি যদি আৰক্ষী অধীক্ষক ঠিক হয়, তেতিয়াহ'লে সাংবাদিক যিবিলাক 2 নম্বৰী সাংবাদিক সিহঁতে ভয় খাব, আৰু যিবিলাক নিষ্ঠাৰে কাম কৰি আছে সিহঁতে বহুত মনোবল পাব। মই গতিকে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যিটো বিশেষকৈ ড্ৰাগৰ আৰু বালি মাফিয়া আৰু যিবিলাক এটেক সিহঁতে হেৰি কৰিছে, প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ হয়তো এনেকুৱা মানুহ আছে যাৰ হয়তো প্ৰাণো যাব পাৰে, তথাপি সিহঁতৰ প্ৰাণক বিসৰ্জন দি পেলাই, প্ৰাণৰ ভয়ক বিসৰ্জন দি পেলাই সিহঁতে যিটো আগভাগ লৈছে, সেইটোৰ কাৰণে মই আৰু মোৰ যিটো এটাই ধুবুৰী জিলাৰ ফ্ৰীডম ফাইটাৰৰ ৰিকগনাইজ ফ্ৰীডম ফাইটাৰ মোৰ ককা দেউতা লিজেণ্ডাৰী আব্দুল ৰছিদ আল ফাৰুক আৰু মোৰ দেউতা লিজেণ্ডাৰী আব্দুল মাছুদ আল ফাৰুক, সেই ফেমিলিৰ পৰা মই ইহঁতক শুভেচ্ছা জনাইছোঁ আৰু ইহঁতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।